আমাৰ সকলোৰে শৰীৰৰ ভিতৰত এজন ডক্টৰ থাকে। মেডিচিনেৰে নহয়, বিশ্বাস আৰু ধ্যানেৰে মিৰাকল কৰিব পাৰে। আপুনি যদি সেই ভিতৰৰ ডক্টৰজনৰ লগত মিলি যায়, আপোনাৰ শৰীৰ কোনো মেডিচিন নোহোৱাকে ঠিক হ'ব পাৰিব। মন কৰিছে চাগৈ, যেতিয়া আমি দুখ পাওঁ, কেতিয়াবা একো নলগোৱাকে বা একো ট্ৰিটমেণ্ট নোহোৱাকে নিজে নিজে ঠিক হৈ যায় এদিন বা দুদিনৰ পিছতে। আগতে যেতিয়া মানুহৰ জ্বৰ হৈছিল, অলপ আৰাম কৰিছিল আৰু খোৱা বোৱাত অলপ ধ্যান দিছিল, মানে অলপ পাতল আহাৰ খাইছিল আৰু তেওঁলোকৰ মেডিচিন নোহোৱাকৈ জ্বৰ ভাল হৈ গৈছিল। এইটোৱে হৈছে আমাৰ শৰীৰৰ প্ৰাকৃতিক হিলিং শক্তি। এই শক্তিটো আমি পাহৰি গৈছো। ৰাতিপুৱা শুই উঠি যদি আপুনি আগৰ নিচিনাকে ফ্ৰেছ ফিল নকৰে, ভাগৰুৱা লাগি থাকে, মনত সেই আগৰ ফ্ৰেছনেছ নাই। আৰু আপুনি যদি ডায়েবেটিছৰ লগত ফাইট কৰি আছে আৰু যদি আপোনাৰ ডায়েবেটিছ নাইও, তেতিয়াহ'লে এই ভিডিঅ'টো আজি আপুনি চাবই লাগে। দুটামান একেবাৰে সাধাৰণ বস্তুৰ কথা ক'ম, সেই বস্তুকেইটা হয়তো আপোনাৰ ঘৰতে আছে বা যদি নাইও, পাবলৈ একেবাৰে সহজ। এই বস্তুকেইটাই অকল আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাই নহয়, ই আপোনাৰ শৰীৰক এক নতুন জীৱন দিব। যদি আপোনাৰ ডায়েবেটিছ নাই, তথাপিও এই ভিডিঅ' আপোনাৰ কাৰণে সমানেই জৰুৰী। ভাল স্বাস্থ্য মানে অকল অসুখৰ পৰাই বাচি থকাই নহয়, প্ৰত্যেক দিন ফ্ৰেছ আৰু হেপী থকাটো আচল কথা। আজি যিকেইটা বস্তুৰ কথা ক'ম, সেই বস্তুকেইটা আজিৰ পৰাই আৰম্ভ কৰি দিয়ক। এই বস্তুকেইটা শুদ্ধ সময় আৰু শুদ্ধ নিয়মত খোৱাটো খুবেই দৰকাৰী। ভুল সময়ত খালে এই বস্তুবোৰৰ পৰা আপুনি একো প্ৰফিট নাপাব পাৰে। এই প্ৰচেছ ফ'ল' কৰিলে আপোনাৰ স্বাস্থ্য ভাল হোৱাৰ লগতে মনত এক নতুন শক্তি পাব, আপুনি এক নতুন আশা পাব। ডায়েবেটিছ আমাৰ দেশৰ সকলোতকৈ ডাঙৰ প্ৰব্লেমৰ ভিতৰত এটা। আপোনালোকে জানেনে, ভাৰতক পৃথিৱীৰ ডায়েবেটিছ কেপিটেল বুলি কোৱা হয়। ইয়াত প্ৰত্যেক 10জন মানুহৰ ভিতৰত 9জনৰ ডায়েবেটিছ আছে। বহুত কিবা কিবি কোৱা হয় ডায়েবেটিছ ৰিভাৰ্ছ হ'বৰ কাৰণে, এইটো নাখাব, সেইটো নাখাব, এনেকুৱা বহুত ধৰণৰ কথা। কিন্তু আপোনাৰ আহাৰৰ প্লেটখনত বহুত ধৰণৰ আহাৰ থাকিব লাগে, তেতিয়াহে এই প্ৰব্লেমৰ পৰা ফ্ৰী হ'ব পাৰিব আপুনি। এতিয়া জানো আহক, কি বস্তুকেইটা খাব লাগিব, যিয়ে আপোনাৰ জীৱনৰ এক নতুন ৰাস্তা দিব। 1 নম্বৰ বস্তুটো হৈছে গুৰমাৰ। আপোনালোকে নেটত চাৰ্চ কৰি ল'লে গম পাব। সেইটো হৈছে এটা উদ্ভিদ, যিটোৱে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। 2 নম্বৰটো হৈছে মূলা আৰু 3 নম্বৰটো হৈছে বুট, যিটো নৰ্মেল বুট, সেই বুটটো। এনেকৈ খাব, কিমান পৰিমাণত খাব, গোটেইখিনি ভালকৈ জানি লোৱাটো দৰকাৰ। এইবোৰ সহজতে পোৱা বস্তু, কোনো বিচাৰি আপুনি হাবাথুৰি খাব নালাগে। ইমান সাধাৰণ বস্তুত ইমান উপকাৰিতা লুকাই আছে, আপোনালোকে জানিলে আচৰিত হ'ব। এইবোৰে আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাৰ লগতে আপোনাৰ শৰীৰত বহুত শক্তি দিব, আপোনাৰ মনক শক্তি দিব, আপোনাৰ ফেচ গ্ল' কৰিবলৈ ধৰিব। আচল স্বাস্থ্য এইটোৱে যে আপোনাৰ শৰীৰ আৰু মনক একলগ কৰে। আপোনাৰ শৰীৰ, মন আৰু লাইফষ্টাইল এইটোৱে সিটোৰ লগত কানেক্টেড। গুৰমাৰ এইটোৱে আপোনাৰ বাৰে বাৰে মিঠা খাই থকাৰ যি ইচ্ছা, যি হেঁপাহ, সেই ইচ্ছা আপোনাৰ নাইকিয়া কৰিব এই গুৰমাৰে। প্ৰত্যেকটো পাত প্ৰকৃতিৰ এক ডাঙৰ উপহাৰ। এইটোৱে ইনচুলিন চেঞ্চিটিভিটি বঢ়ায়। ইয়াৰ মানে আমাৰ শৰীৰে ইনচুলিনক প্ৰপাৰ পদ্ধতিত ইউজ কৰে আৰু চুগাৰ কণ্ট্ৰলত ৰাখে। যেতিয়া আমাৰ শৰীৰ বেলেঞ্চত থাকে, তেতিয়া আধা আধি ডায়েবেটিছ এনেই ভাল হৈ যায়। গুৰমাৰে সেই বেলেঞ্চত ৰখা কাম কৰে। আৰু আছে গুৰমাৰৰ গণিব নোৱাৰা উপকাৰিতা। ই আমাৰ পেট চাফা কৰি ৰাখে, ডাইজেশ্যন ঠিক কৰে, আৰু ডাইজেশ্যন ভাল হ'লে আমাৰ শৰীৰ পাতল লাগে। কনষ্টিপেশ্যন, গেছ আৰু পেটৰ অন্য প্ৰব্লেমে ডায়েবেটিছক আৰু বেয়া কৰে, কিন্তু গুৰমাৰে এই প্ৰব্লেম গুৰিৰ পৰা নাইকিয়া কৰে। ই ভোক লগাৰ পৰিমাণো বেলেঞ্চত ৰাখে। কেতিয়াবা দেখা যায় ডায়েবেটিছ থকাসকলে বেছিকৈ খাই দিয়ে আৰু পিছত তেওঁলোকৰ প্ৰব্লেম হয়। গুৰমাৰে এই ভোকক কণ্ট্ৰলত ৰাখে। এই হাৰ্বে আপোনাৰ মনটোও শান্ত কৰি ৰাখে। টেনশ্যন এইটো ডায়েবেটিছৰ সকলোতকৈ ডাঙৰ দুশ্মন। টেনশ্যন থাকিলে ব্লাড চুগাৰ বেলেঞ্চত নাথাকে। গুৰমাৰে টেনশ্যন কম কৰে আৰু মনটোক শান্তি দিয়ে। নেচাৰত সকলো প্ৰশ্নৰ উত্তৰ আছে, আপুনি মাত্ৰ বিচাৰিব জানিব লাগিব। এতিয়া চাগে আপোনালোকৰ প্ৰশ্ন আহিছে, গুৰমাৰ ইউজ কেনেকৈ কৰিব আৰু ক'ত পাব? ইয়াৰ যদি ফ্ৰেছ পাত পায়, আপুনি খুবেই ভাল। ৰাতিপুৱা শুই উঠি খালী পেটত ইয়াৰ 5টা বা 6টা পাত চুবাই খাওক, তাৰ ওপৰত আপুনি এগিলাচ পানী খাই দিব। যদি আপুনি কেঁচাকৈ খাবলৈ বেয়া পায়, আপুনি 5টা বা 6টা পাত লৈ তাৰে চাহ বনাই খাব পাৰে, আৰু খালী পেটত খালে আপুনি বেছি বেনিফিট পাব। যদি আপুনি কেঁচা পাত নাপায়, মাৰ্কেটত ইয়াৰ পাউডাৰ কিনিবলৈ পাব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰাও আপোনালোকে বাই কৰি ল'ব পাৰে। 1 টিস্পুন ইয়াৰ পাউডাৰ ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰ লগত মিহলাই খাব। এইটো ৰাতি নাখাব। ইয়াৰ প্ৰকৃতি ঠাণ্ডা, ৰাতি খালে আপোনাৰ পেটটো হেভি লাগিব পাৰে। এইটো যদি ডেইলি লয়, 2 সপ্তাহত আপুনি ইয়াৰ প্ৰফিট দেখিবলৈ পাব। আপোনাৰ ব্লাড চুগাৰ লাহে লাহে কণ্ট্ৰলত আহিবলৈ ধৰিব। আপোনাৰ ভাগৰ কম হ'ব, মুখখন আপোনাৰ সেই আগৰ নিচিনাকে আকৌ জিলিকি উঠিব। নেচাৰৰ ট্ৰিটমেণ্টে সদায় লাহে লাহে কাম কৰে, সেইকাৰণে আপোনালোকে অলপমান ধৈৰ্য ধৰিব লাগিব। কিন্তু ইয়াৰ এফেক্ট বহুত গভীৰ হয়। আমাৰ শৰীৰ এজোপা গছৰ নিচিনা, ইয়াক এনাৰ্জি দিয়ক, আকৌ আগৰ নিচিনাকে ভৰপূৰ হৈ উঠিব।
সেকেন্ড ইনগ্ৰেডিয়েন্ট হৈছে মূলা মূলা আমি সকলোৱে হয়তো নেগলেক্ট কৰো এই সাধাৰণ বস্তুটো ডায়াবেটিছৰ কাৰণে কিমান ইম্পৰ্টেন্ট হেতু জানক ইয়াত ফাইবাৰ আছে আৰু ফাইবাৰ ডায়াবেটিছৰ কাৰণে সকলোতকৈ ডাঙৰ ওয়েপন আমি প্ৰত্যেক আহাৰত কিছু পৰিমাণে হলেও সুগাৰ পাওঁ সেই সুগাৰ যেতিয়া সোনকালে তেজলৈ যায় ব্লাড সুগাৰ লেভেল সোনকালে বাঢ়ি যাব মূলাত থকা ফাইবাৰৰ কাৰণে সেই প্ৰসেস স্লো হৈ যায় এই আহাৰবোৰ লাহে লাহে হজম হোৱাত হেল্প কৰে যাতে আপোনাৰ ব্লাড সুগাৰ কন্ট্ৰলত থাকে ডায়াবেটিছ কন্ট্ৰলত ৰখা মানে আপোনাৰ শৰীৰক এক বেলেন্সত ৰখা মূলাত এনেকুৱা ইম্পৰ্টেন্ট ইনগ্ৰেডিয়েন্ট আছে যি আপোনাৰ ইনসুলিন লেভেল ঠিক কৰে যদি শৰীৰে ইনসুলিন ভাল ধৰণে ইউজ কৰিব নোৱাৰে কিন্তু মূলাই ইনসুলিন সেনসিটিভিটি বঢ়ায় মানে আপোনাৰ শৰীৰে ভাল ধৰণে বেনিফিট ল'ব পাৰে যেতিয়া ইনসুলিনে ভাল ধৰণে কাম কৰিব তেতিয়া আপোনাৰ ব্লাড সুগাৰ নিজেই কন্ট্ৰলত থাকিব মূলাই ডাইজেশন ঠিক কৰে ডায়াবেটিছত হজম শক্তিৰ বহুত ডাঙৰ ৰোল আছে যদি আপোনাৰ আহাৰবোৰ ভালদৰে ডাইজেষ্ট নহয় সুগাৰ কন্ট্ৰলত নাথাকে মূলাই কনষ্টিপেশন নাইকিয়া কৰে পেট পাতল ৰাখে আৰু লিভাৰ সাফা ৰাখে মূলা আমাৰ হাৰ্ট হেলথৰ কাৰণেও বহুত ভাল ডায়াবেটিছত হাৰ্ট ডিজিজ হোৱাৰ ৰিস্ক কমাই দিয়ে মূলাই বেড কোলেষ্ট্ৰল কম কৰে আৰু তেজ সাফা ৰাখে আৰু আমাৰ হাৰ্ট মজবুত ৰাখে শৰীৰ যেতিয়া ভিতৰৰ পৰা সাফা হ'ব আমাৰ মুখখন এনেই জিলিকি উঠিব মূলা খোৱাৰ সকলোতকৈ ভাল উপায় দুপৰীয়া আহাৰত আপুনি সালাড বনাই খাব পাৰে সৰু সৰুকৈ কাটি বা গ্ৰেট কৰি অকমান নেমুৰ ৰস আৰু নিমখ মিহলাই আপুনি তেনেকৈ খাব পাৰে এটো সোৱাদ লগাৰ লগতে আপোনাৰ ব্লাড সুগাৰ কন্ট্ৰলত ৰাখিব যদি আপুনি কেঁচা সালাড বনাই খাব নোখোজে এখন ভাজি বনাইও খাব পাৰে সপ্তাহত আপুনি দুবাৰ বা তিনিবাৰ খালেও হ'ব খুব সিম্পল কে এখন ভাজি আপুনি বনাই খাব পাৰে তেল মছলা বেছি নিদি অকমান বইলৰ নিচিনা কৰি ল'ব পাৰে আপুনি মূলা জুচ বনাই খাব পাৰে সৰু সৰুকৈ কাটি ব্লেন্ডাৰত খুব ভালকৈ ব্লেন্ড কৰি তাত অকনমান নিমখ আৰু অকনমান নেমুৰ ৰস দি তেনেকেও খাব পাৰে ৰাতিপুৱা আপুনি খালে আপোনাৰ হজম শক্তি ভাল হ'ব আৰু ব্লাড সুগাৰ কন্ট্ৰল হৈ থকাত হেল্প হ'ব মূলা এটো বেছি নাখাব এটা মজলীয়া ধৰণৰ মূলাৰ আধা অংশ আপুনি খাব পাৰে মূলাৰ প্ৰকৃতি ঠাণ্ডা সেইকাৰণে ৰাতি নাখাব আৰু এটা কথা মন কৰিব মূলা সদায় ফ্ৰেছ খাব একদম ফ্ৰেছ টাইট যেটো মূলা হয় হেতু খাব পুৰণা হলে তাৰ বেনিফিট আপুনি কমকে পাব 2-3 দিনৰ মূৰে মূৰে যদি আপুনি মূলা খাই থাকে তেতিয়া দেখিব আপোনাৰ সুগাৰ কন্ট্ৰলত আহিছে আপোনাৰ ভাগৰ কম লাগিব শৰীৰ পাতল ফিল কৰিব আৰু আপোনাৰ স্কিন গ্লো কৰিব মূলা অকল ডায়াবেটিছৰ কাৰণে নহয় আমাৰ গোটেই শৰীৰৰ কাৰণে মূলা এক ধৰণৰ আপুনি খাজানা বুলি ক'ব পাৰে ই আমাৰ লিভাৰৰ কাৰণেও বহুত বেছি ভাল লিভাৰ শৰীৰৰ সেই অংগ যি অংগই তেজ সাফা কৰে আৰু সুগাৰক প্ৰসেস কৰে ডায়াবেটিছত লিভাৰৰ ওপৰত বহুত জোৰ পৰে মূলাই লিভাৰক ডিটক্স কৰে লেতেৰাবোৰ বাহিৰ উলিয়াই লিভাৰ সাফা কৰে আৰু লিভাৰ পাতল কৰি ৰাখে কিছু ক্ষেত্ৰত ডায়াবেটিছত শকত হৈ যোৱাৰ প্ৰবলেমো দেখা যায় মূলা খালে আপোনাৰ ঘনাই ভোক নালাগে সেইকাৰণে ওয়েট কন্ট্ৰলত ৰখাত হেল্প হয় সুগাৰ থাকিলে স্কিনতো বেয়া ধৰণে এফেক্ট কৰে স্কিন ডাল হৈ যোৱা দেখা যায় এনেকুৱাত মূলা আপুনি ৰেগুলাৰ খাই চাওক আপোনাৰ স্কিন দেখি আচৰিত হৈ যাব পানী আৰু ভিটামিন সি থাকে সেইকাৰণে স্কিনখনক আপোনাৰ ময়শ্চাৰ কৰি ৰাখে আৰু স্কিনৰ দাগবোৰ কম কৰে মূলাত ভিটামিন আৰু মিনাৰেলছ থকাৰ কাৰণে আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰে আপোনালোকে সকলোৱে জানে ডায়াবেটিছত হাৰ্ট ডিজিজৰ ৰিস্ক বাঢ়ি যায় মূলাই বেড কোলেষ্ট্ৰল কম কৰি ব্লাড প্ৰেছাৰ কন্ট্ৰলত ৰাখে আৰু আমাৰ হাৰ্ট হেলদি ৰাখে তেজ পাতল কৰি ৰাখে যাতে ব্লাড সাৰ্কুলেশন ভাল হয় মূলা নেচাৰৰ এনেকুৱা এটা গিফট যেটো পাবলৈ সহজ প্ৰত্যেক সিজনতে আপুনি আজিকালি মূলা পাব ইয়াৰ ভৰপুৰ লাভ লওক মূলা আপুনি পাৰাঠা বনাই খাব পাৰে ৰাইতা আচাৰ সুপ চাটনি বিভিন্ন ধৰণৰ পদ্ধতিত আপুনি মূলা খাব পাৰে নেক্সট ইনগ্ৰেডিয়েন্ট হৈছে বুট বুটত ফাইবাৰ আৰু প্ৰটিন ভৰি আছে ফাইবাৰ ভাল মাত্ৰাত থকাৰ কাৰণে খোৱাবোৰ ভালকৈ হজম হয় আৰু প্ৰটিন থকাৰ কাৰণে শৰীৰত শক্তি দিয়ে গোটেই দিন এনাৰ্জিৰে ভৰাই ৰাখিব আপোনাক বুটে ভোক কন্ট্ৰল কৰে ডায়াবেটিছত এটা প্ৰবলেম দেখা যায় বাৰে বাৰে ভোক লাগে বুট খালে দেৰিলৈকে পেট ভৰি থকা যেন লাগিব আপুনি বেছি খাই থাকিব লগা নহয় আৰু আপোনাৰ ওয়েট কন্ট্ৰলত থাকিব ফাইবাৰ থকাৰ কাৰণে আপোনাৰ কনষ্টিপেশন হ'ব নোৱাৰে আপোনাৰ ডাইজেশন ভাল হ'ব ডাইজেশন ভাল হলে বহুত অসুখৰ পৰা আমি ফ্ৰী হৈ থাকিব পাৰো আমাৰ হাৰ্ট হেলথ ইমপ্ৰুভ কৰে বেড কোলেষ্ট্ৰল কম কৰি ব্লাড প্ৰেছাৰ কন্ট্ৰলত ৰাখে বুটত থকা প্ৰটিনে মাসল ষ্ট্ৰং ৰাখে বুট এটো স্কিন আৰু চুলিৰ কাৰণেও বহুত ভাল এতিয়া বুট কেনেকৈ খাব ভজা যেটো শুকান বুট হেতু খাব পাৰে জিকাপ চাহ খাই আপুনি হে চাহৰ লগত খাব পাৰে নহলে খাই পেলাই আপুনি অলপ পানীও খাব পাৰে নহলে কেঁচা বুটটো খাব পাৰে ৰাতি পানীত ভিজাই থৈ দিব ৰাতিপুৱা উঠি খাব পাৰে আৰু যদি কেঁচা বুটটো খাব নোখোজে তেতিয়াহলে অলপ বইল কৰি খাব পাৰে বিভিন্ন ধৰণৰ পদ্ধতিৰে আপুনি বুটটো খাব পাৰে ৰাতি নাখাব দুপৰীয়া বা ৰাতিপুৱা আপুনি খাব পাৰে
আপোনাৰ সুগাৰ কম হ'ব, আপোনাৰ শৰীৰৰ উইকনেছ নাথাকিব, প্ৰত্যেক দিন আপুনি ফ্ৰেছ ফিল কৰিব এই বুট খালে। শান্ত মনত এটা সুস্থ শৰীৰ থাকে, সেইকাৰণে এই খোৱা বোৱাবোৰৰ লগতে অকমান ধ্যান কৰাটো খুবেই জৰুৰী, এই কথাটোত মন দিব। সো আজি আছিল আমাৰ ইমানখিনি কথা। ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। নিজৰ খুব যত্ন ল'ব, খুব সুখেৰে, খুব শান্তিৰে, খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।